অসম পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল আৰু এই মনোনয়ন দাখিলৰ অন্তিম দিনত বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে আৰু আমিও লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছোঁ আৰু আমি এটা বস্তু আমাৰ চকুত দৃষ্টিগোচৰ হৈছে সোশ্যাল মিডিয়া যোগে যে আমি ৰজাগাদুৱা জিলা পৰিষদৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী ৰজলিন ফাৰুকী 1 ঘণ্টা মানে ৰাতিপুৱালৈকে 10টালৈকে তেওঁ কংগ্ৰেছৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে তেখেতে দাবী কৰিছিল আৰু 11টা বজাত দেখিছো আকৌ বিজেপি দলত জইন কৰি বিজেপি ৰজাগাদুৱা বিজেপি এজিপিৰ উমৈহতীয়া দলীয় প্ৰাৰ্থী লৈ তেখেতে মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ কৰ্মীসকলৰ আগত মন্তব্য ৰাখিছে যে তেখেতক এই ৰজাগাদুৱা জিলা পৰিষদৰ অধীনৰ তেখেতক কংগ্ৰেছ কৰ্মীয়ে তেখেতক প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু তেখেতে নাপায় বেলেগ এজনক আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত তেখেতে এটা অভিযোগ আনিছে যে 20 লাখ টকাৰ বিনিময়ত এই লাহৰীঘাট সমষ্টিৰ প্ৰতিটো কংগ্ৰেছ দলৰ জিলা পৰিষদ সদস্যৰ টিকট মানে বিক্ৰী কৰা বুলি এটা অভিযোগ আনিছে আমি আমাৰ দৃষ্টিগোচৰ হৈছে এই অভিযোগ আমি সম্পূৰ্ণ অগ্ৰাহ্য কৰিছো আৰু এটো সম্পূৰ্ণ ভিত্তিহীন বুলি আমি অভিযোগ কৰিছো আপোনালোকে নিশ্চয় জানে এইজনী সভানেত্ৰী কাঠনি গাঁও পঞ্চায়তৰ যোৱা পঞ্চায়ত নিৰ্বাচনত সকলো ৰাইজৰ অভিযোগ আছিল যে এইজনী এই মানুহজনীক সভাপতি প্ৰাৰ্থী হিচাপে কংগ্ৰেছ দলে প্ৰক্ষেপ কৰিব নালাগে আৰু বিভিন্ন চক্ৰান্তৰ বিনিময়ত তেখেতক আমি দলীয় প্ৰাৰ্থিত্ব দিবলগীয়া হৈছিল আৰু আমাৰ দলীয় কৰ্মীসকলে তেওঁক অগ্ৰাহ্য কৰিছিল তেতিয়া আমি দলীয় বিষয়ববীয়াসকলে গৈ এই দলৰ কৰ্মীসকলক বা নেতাসকলক আমি একত্ৰিত কৰি তেখেতক জয়যুক্ত কৰাইছিল আৰু তেখেতে এই 5টা বছৰ এই কাঠনি গাঁও পঞ্চায়তেই নহয় এই লাহৰীঘাট অঞ্চলৰ বিভিন্ন কাম কাজত যিবিলাক দুৰ্নীতি কৰিছে আৰু যিবিলাক মানে অত্যাচাৰ ব্যৱহাৰ এইবিলাকত লাহৰীঘাট অঞ্চলবাসী কাঠনি গাঁও পঞ্চায়তবাসী তেখেতৰ ওপৰত অতিষ্ঠ হৈছে যেতিয়াই নেকি আমি দেখিছো যে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঙৰীয়াই স্থানীয় বিধায়ক ডাঙৰীয়াই সিদ্ধান্ত লৈছে যে এই ৰজলিন ফাৰুকী বোলা মহিলাজনীক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব দিব বুলি এটা উৰা বাতৰি ওলাইছে তেতিয়াই লাহৰীঘাটবাসী ৰাইজৰ জাঙুৰ খাই উঠিছে আৰু সেই কাৰণেই যেতিয়া মানে উৰ্ধতম কৰ্তৃপক্ষই দেখিছে যে এইজনীক টিকেট দিলে দলৰ ক্ষতি হ'ব আৰু দল পৰাজিত হ'ব তেতিয়া উপযুক্ত প্ৰাৰ্থী চাই এই অঞ্চলৰ ৰাইজৰ আপত্তি মৰ্মে ৰুবিনা ইয়াসমিন বুলি মোৰ সহধৰ্মিনী তেখেতক এই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে এতিয়া আপোনালোকক মই এটা অনুৰোধ ৰাখিছো আপোনালোকে আমাক এতিয়া নহয় পূৰ্বৰ পৰা আজি 40 বছৰ ধৰি এই কংগ্ৰেছ দলত আমি জড়িত হৈ আছো এজন নিষ্ঠাবান কৰ্মী হিচাপে মই জড়িত হৈ আছো এইটো লাহৰীঘাটবাসী সকলোৱে জানে আৰু মোৰ এইটো ক'বলগীয়া নহয় লাহৰীঘাটবাসী মানুহক আপোনালোকে সুধিব এই আজিজুৰ ৰহমান মই 25 বছৰ লাহৰীঘাট ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰশাসন হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছো প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া এইবাৰ প্ৰদেশ কংগ্ৰেছৰ কোনো কৰ্তৃত্বই নাই সকলোখিনি দায়িত্ব জিলা কংগ্ৰেছক দি দিছে প্ৰদেশ কংগ্ৰেছৰ কোনো কৰণীয় নাই ৰখাই নাই প্ৰদেশ কংগ্ৰেছে তাৰ ওপৰতো এই মানুহজনী আমাৰ সন্মানীয় সভাপতিৰ ওপৰত অভিযোগ আনিছে গতিকে সম্পূৰ্ণ অভিযোগ ভিত্তিহীন আৰু মিছা আপোনালোকৰ জৰিয়তে মই এইখিনি প্ৰত্যাহ্বান জনাইছো অতি সোনকালে প্ৰমাণ ৰাজহুৱা কৰিব লাগে যদি নকৰে তেতিয়াহ'লে আমি আইনৰ ওচৰত যাম আৰু আইনগত ব্যৱস্থা ল'ম আইনে যি কৰে সেইখিনিত আমি সকলো কংগ্ৰেছ কৰ্মী আমি তাৰ এই কথাৰ ওপৰত আমি দুঃখিত আৰু মানে আমি সকলোৱে অসন্তুষ্ট হৈছো গতিকে আমি সাংবাদিক বন্ধুসকলক কৈছো আপোনালোকেও জানে যে এইবাৰ
কংগ্রেস দলে যেহেতু আমার সরকার নাই, আমার সরকার নথকাৰ কাৰণে আমি যিসকল প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিব, আমাৰ দলে বহুত ভাবি চিন্তি গোটেইখিনি প্ৰাৰ্থী যাতে আমাৰ ৰিটাৰ্ণ হৈ আহে, পাছ কৰি আহে, উপযুক্ত প্ৰাৰ্থী চাই টিকট প্ৰদান কৰিছে। গতিকে এওঁলোকে টিকট নাপাই আজি এইবিলাক অভিযোগ আনিছে। যদি সঁচাকৈ এইজনী মানুহ যদি নিখুঁত কংগ্ৰেছ কৰ্মী হ'লেহেঁতেন, আজিৰ দিনত এজিপিত জইন কৰি পেলাই এজিপিৰ পৰা নমিনেশ্যন নিদিলেহেঁতেন। আৰু আমি ছ'চিয়েল মিডিয়াৰ যোগে গম পাইছোঁ, এইজনী মানুহ কাঠুৰি জিপিৰ পঞ্চায়তৰ সভানেত্ৰী আছিলে। বেগুন দুৰ্নীতি কৰি বহুত সম্পত্তিৰ মালিক হৈছে। গতিকে সেইবিলাক আমি নকওঁ, যিহেতু আইন আছে, আইনৰ কাম কৰিব। গতিকে আমি এইখিনি বাৰে বাৰে প্ৰত্যাহ্বান জনাইছোঁ। আমাৰ সাংসদ মহোদয়ৰ ওপৰত অনা অভিযোগ, আমাৰ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিৰ ওপৰত অনা অভিযোগ, আৰু আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতিৰ ওপৰত অনা অভিযোগ অতি সোনকালে ৰাজহুৱা কৰিব লাগে। আৰু যদি নকৰে, আমি প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ লগত আছে। আমি ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ পেডত লিখি পেলাই এতিয়া আমি আইনৰ ওচৰত যাম, আৰু আমি লাহৰীঘাট থানাত গৈ পেলাই আমি এওঁৰ নামত এটা এজাহাৰ আমি দাখিল কৰিম। এতিয়া এইখিনি মোৰ ক'বলগীয়া আছে। এতিয়া আমাৰ ৰজাগাদুৱা জিলা পৰিষদৰ এজিপি দলৰ প্ৰাৰ্থী ৰজলিন ফাৰুকীয়ে অনা অভিযোগটো সম্পূৰ্ণৰূপে ভিত্তিহীন। কাৰণ অন্য বছৰ ABCCৰ পৰা আমাৰ টিকেট চিলেকশ্যন হয়, কিন্তু এইবাৰ সম্পূৰ্ণভাৱে জিলা কংগ্ৰেছৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰিছে। যাৰ বাবে তেওঁৰ নামটো উচ্চাৰণ হোৱাৰ লগে লগে গোটেই ৰাইজে তেওঁ কৰা কুকৰ্ম যিবিলাক আছিল যোৱা 5 বছৰত, সেই নিউজখিনি আমাৰ সভাপতি হওক, আমাৰ ওপৰৰ বিষয়ববীয়াসকলৰ ওচৰত প্ৰদান কৰিছে, আৰু সেইকাৰণে তেওঁৰ টিকেটহে কাটা গৈছে। গতিকে তেওঁ কৰা কৰ্মৰ ফলহে তেওঁ পাইছে, আৰু তেওঁৰ টিকেটটো ঘোষণা লিগেলি হোৱা নাই, মানে আনঅফিচিয়েলি হোৱাৰ লগে লগে গোটেই ৰাইজৰ এটাই আপত্তি আছিল যে এনেকুৱা দুৰ্নীতিপৰায়ণ ব্যক্তিক টিকেট দিব নালাগে। গতিকে এইবাৰ আমাৰ কংগ্ৰেছ দলে যোগ্য ব্যক্তিক আৰু পুৰণা কংগ্ৰেছ কৰ্মীক প্ৰাধান্য প্ৰদান কৰিছে, আৰু সেইবাবে আমি সুখী আৰু গোটেই ৰাইজ সন্তুষ্ট। গতিকে তেওঁক আমি চেলেঞ্জ কৰিছোঁ, তেওঁৰ ওচৰত ৰেকৰ্ডিং নহয়, তেওঁৰ ওচৰত যদি প্ৰদ্যুৎ বৰদলৈ ছাৰে ভুল কৰিছে, তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁক দেখুৱাওক। তেওঁৰ লগত যদি আজি 1 বছৰৰ পৰা কিবা সম্পৰ্ক আছে, আনকি যিসকল কেণ্ডিডেটে টিকেট পাইছে তেওঁলোকৰ লগত প্ৰদ্যুৎ বৰদলৈ ছাৰৰ কোনো সম্পৰ্ক আছে নেকি? গতিকে এজন ক্লীন মানুহক তেওঁক যি অপবাদ দিলে তাৰ কাৰণে আমি দুখিত, আৰু তেওঁক চেলেঞ্জ কৰিছোঁ, তেওঁ যদি পাৰে দেখুৱাই দিয়ক। কল ৰেকৰ্ডিং নহয়, কল হিষ্ট্ৰী দেখুৱাই দিয়ক ছাৰে ফোন কৰিছে বুলি। তেওঁ বাৰে বাৰে ফোন কৰিছে, মোক নিজে তেওঁ স্বীকাৰ কৰিছে। গতিকে তেওঁ যিবিলাক কথা কৈছে সেইবিলাক আমি ৰাজহুৱাভাৱে নকওঁ, কাৰণ দলৰ স্বাৰ্থ জড়িত হৈ আছে। তেওঁ আৰু এজন লিডাৰৰ কথা কৈছে, তেওঁক দাবী কৰিছে বুলি। গতিকে তেওঁ যদি ইমান সৎ সাহস আছে, তেওঁক সেই কথাখিনি কওক। এতিয়া যিজন মানুহে তেওঁৰ লগত কোনো যোগাযোগ নাই, আনকি জিলা পৰিষদৰ কোনো কেণ্ডিডেটৰ লগত যোগাযোগ নাই, সেইজন প্ৰাৰ্থী মানুহক যদি তেওঁ এনেকৈ দোষাৰোপ কৰে, আমি বৰ লাজ পাইছোঁ, আৰু তেওঁ এজন শিক্ষিত মানুহ বুলি আমি ভাবাটো লাজ লাগে।